এছামিজ জিকে। প্ৰথম কুৱেশ্যন, ভাৰতৰ বৰ্তমান নিৰ্বাচন আয়ুক্ত কোন? ইয়াৰ উত্তৰ হ'ব জ্ঞানেশ কুমাৰ। নেক্সট কুৱেশ্যন, অসমত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান কিমানখন আছে? ইয়াৰ এনচাৰ হ'ব 8খন। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল, অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অৰ্থাৎ নতুন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব চিকলাজলাও। চিকলাজলাও হ'ল অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, উমা চেত্ৰী কি খেলৰ লগত জড়িত? আৰু ইয়াৰ উত্তৰ হ'ব ক্ৰিকেট খেলৰ লগত জড়িত। 2025 চনত অসম সৌৰভ বঁটা তেখেতে লাভ কৰে। নেক্সট কুৱেশ্যন, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৰ্তমান গভৰ্ণৰ কোন? ইয়াৰ উত্তৰ হ'ব সঞ্জয় মালহোত্ৰা। সঞ্জয় মালহোত্ৰা হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৰ্তমান গভৰ্ণৰ। আৰু কমেণ্ট কৰি জনাব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিমান চনত গঠন হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?